এতিয়া যোৰাবাটত অসম টেক্সি চালকৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ মেঘালয়ৰ একাংশ টেক্সি চালকে অসমৰ ৰেজিষ্ট্ৰেচনৰ গাড়ী মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদিও বুলি তেওঁলোকে হুংকাৰ দিছে আৰু অসমৰ গাড়ীসমূহ তেওঁলোকে মাজবাটৰ পৰা ঘূৰাই পঠাইছিল কাৰণ মেঘালয় যিবোৰ পৰ্যটন চলি আছে গুৱাহাটীৰ পৰা যিমান মানুহ মেঘালয়লৈ যায় কাৰণ গুৱাহাটী হৈয়ে যাব লাগে মেঘালয়লৈ আৰু সেইখিনি সময়ত এই মেঘালয়ৰ টেক্সি চালকসমূহে তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰসমূহত AS01 ৰেজিষ্ট্ৰেচন বা অসমৰ ৰেজিষ্ট্ৰেচন থকা গাড়ী তেওঁলোকৰ তাত নিবলৈ নিদিও বুলি হুংকাৰ দিয়াৰ পাছত আজি যোৰাবাটত অসমৰ টেক্সি চালকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে মেঘালয়ৰ পৰা অহা টেক্সিসমূহ ঘূৰাই পঠাইছে এই সংঘাত দীৰ্ঘদিনীয়া বহু বছৰ আগৰ পৰা এই সংঘাত চলি আছে মাজে মাজে মেঘালয়ৰ যিসকল টেক্সি চালক আছে তেওঁলোকে কি কাৰণত এই ভাবুকি প্ৰদান কৰে সেয়া ৰহস্যৰ আৱৰ্তত আছে কিন্তু মাজে মাজে তেওঁলোকৰ এনেকুৱা এটা প্ৰস্তাৱ তেওঁলোকে ৰাখে যাৰ কাৰণে দুইখন ৰাজ্যৰ মাজত যাত্ৰীসকলৰ এটা অসুবিধাৰ সন্মুখীন হয় আজি অসমৰ চালকসকলে তেওঁলোকক এখিকনি দিয়াৰ কাৰণে যোৰাবাটত পুৱাই তেওঁলোক উপস্থিত হৈছে আৰু আপোনালোকক দৃশ্যাংশ মই দেখুৱাম লগতে তেওঁলোকে কেনেকুৱা ধৰণৰ এটা উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে মই আপোনালোকক শুনাব বিচাৰিম এয়া মেঘালয়ৰ গাড়ীসমূহ আহিছে তেওঁলোকে ঘূৰাই পঠাইছে কাৰণ অসমৰ গাড়ীসমূহকো মেঘালয়ৰ পৰা ঘূৰাই পঠোৱা হৈছিল মেঘালয়ৰ চালকসকলৰ এই ময়মতালি দীৰ্ঘদিনীয়া কিছুদিন পূৰ্বে এই সংঘাত হৈছিল অসমৰ যেতিয়া অসমৰ টেক্সি চালকসমূহে যেতিয়া যোৱা বন্ধ কৰি দিলে বা মেঘালয়ৰ মানুহ ইয়াত যেতিয়া সোমোৱা বন্ধ কৰি দিলে তেতিয়া তেওঁলোকৰ পৰ্যটন খণ্ডত লৈ এটা ভাবুকি আহিলে কাৰণ গোটেই পৰ্যটনৰ ওপৰতে মেঘালয়ৰ চৰকাৰখন তেওঁলোকে নিৰ্ভৰশীল হয় পৰ্যটনে তেওঁলোকৰ এটা অন্যতম ডাঙৰ তেওঁলোকৰ এটা দিশ যেটো কাৰণে তেওঁলোকৰ ৰাজহ সংগ্ৰহ হয় কিন্তু মেঘালয়ৰ একাংশ টেক্সি চালকে মাজে মাজে এই এনেকুৱা ধৰণৰ সংঘাতটো আৰম্ভ কৰি থাকে আৰু তাৰ ফল তেওঁলোকে নিজে ভোগ কৰিব লগা হয় শেষত নটখীৰ কৰিব লগা হয় কিন্তু দুইখন চৰকাৰৰ মাজত আলোচনা হৈছিল টেক্সি চালক সংস্থাৰ মাজত আলোচনা হ'ল আৰু গুৱাহাটীৰ পৰা যেহেতু পৰ্যটকসকল গুৱাহাটীলৈ প্ৰথমতে আহে গুৱাহাটীৰ পৰা তেওঁলোক মেঘালয়লৈ যায় বিভিন্ন পৰ্যটক ইয়াৰ পৰাই গৈ থাকে কিন্তু মেঘালয়ৰ মানুহসকলে বুজি নাপায় তেওঁলোকে ময়মতালি কৰিছিল আৰু ময়মতালিৰ ফল তেওঁ ইয়াৰ আগৰবাৰ ভোগ কৰিলে হয়তো এইবাৰো ভোগ কৰিব কাৰণ এইবাৰ অসমৰ টেক্সি চালকসকলে স্পষ্ট কৰি দিছে যে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ দৰ্শনত অসমৰ টেক্সি চালকক যদি বাধা দিয়া হয় তেন্তে যোৰাবাটৰ পাৰ হৈ পেলাই যোৰাবাট পাৰ হৈ কোনো কাৰণত মেঘালয় ML ৰেজিষ্ট্ৰেচনৰ গাড়ী গুৱাহাটীত সোমাব নোৱাৰিব গুৱাহাটীৰ মানুহ ML ৰেজিষ্ট্ৰেচনৰ গাড়ীত যাব নোৱাৰিব কাৰণ সেই ৰাজ্যখনৰ খৰক সংখ্যক মানুহ অসমৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ চিকিৎসা ক্ষেত্ৰত যদি কবলৈ যাওঁ গুৱাহাটীলৈ আহিব লাগিব শিক্ষাৰ ক্ষেত্ৰত মেঘালয়ৰ পৰা তেওঁলোক ইয়ালৈ আহিব লগা হয় সকলো তেওঁলোক অসমৰ ওপৰত নিৰ্ভৰশীল কিন্তু অসমৰ কেইজনমান যুৱকে বা টেক্সি চালকে গৈ যদি তাত ভাড়া মাৰে তাত তেওঁলোকৰ আপত্তি আছে আপোনালোকক এই য'ত প্ৰতিবাদ হৈ আছে প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছো লগতে মন্তব্য আপোনালোকক শুনাম কিন্তু মেঘালয় গাড়ী বিন্দাস আহি প্ৰাইভেট গাড়ী আমাৰ অসমত ভাড়া মাৰ থাকে ভাড়া লৈ যাই থাকে আমাৰ অসমৰ প্ৰাইভেট গাড়ী আমি মেঘালয়ত যাম ভাড়া লাগে 25 টাকা ভাঙ কাটে আমাৰ খিনি পৰ্যন্ত যোৱা বছৰ তাৰ আগৰ বছৰ মোৰ কাটি চাব তা ভাই প্ৰাইভেট গাড়ী লৈ কিনে কৈছিলো কিন্তু তাৰ লগতে অসমৰ পুলিচে আমাক যিমান চাপৰ্ট কৰিব লগা আছে নকৰে মেঘালয় পুলিচে মেঘালয় পাব্লিকক ফুল চাপৰ্ট কৰে গম পাইছে কাৰণ প্ৰতি বছৰে মেঘালয় হেৰাসমেন্ট আমাক দি আহি আছে কাৰণ কিয় এনেকা কৈছে আমি যেনে হেতক আমি ফাটা কাৰি কেনে খাব গৈছো আমাক এনেকা নিউজ বিহেভ কৰে হিয়তে মেঘালয় মানুহ আমাৰ অসমত আহিলে চলিব নোৱাৰে কাৰণ কি আমাৰ অসমত মেডিকেল আছে অসমত ডাঙৰ ফেক্টৰী আছে অসমৰ পৰা চাউল যায় গাড়ী যায় ট্ৰাক যায় মেঘালয় কি আহে আমাৰ অসমত একো নাহে মেঘালয় পুলিচে আমাৰ অসমৰ ড্ৰাইভাৰ কোনো বৈধ চাপৰ্ট নকৰে হিয়তে কাৰণ কিয় নকৰে জানে আমি যদি কিবা এটা ভুল কৰো আমাক 1000 2000 ফাইন কৰে কিন্তু মেঘালয় গাড়ী বিন্দাস আহি প্ৰাইভেট গাড়ী আমাৰ অসমত ভাড়া মাৰ থাকে ভাড়া লৈ যাই থাকে আমাৰ অসমৰ প্ৰাইভেট গাড়ী আমি মেঘালয়ত যাম ভাড়া লাগে 25 টাকা ভাঙ কাটে আমাৰ খিনি পৰ্যন্ত যোৱা বছৰ তাৰ আগৰ বছৰ মোৰ কাটি চাব তা ভাই প্ৰাইভেট গাড়ী লৈ কিনে কৈছিলো কিন্তু তাৰ লগতে অসমৰ পুলিচে আমাক যিমান চাপৰ্ট কৰিব লগা আছে নকৰে মেঘালয় পুলিচে মেঘালয় পাব্লিকক ফুল চাপৰ্ট কৰে গম পাইছে কাৰণ প্ৰতি বছৰে মেঘালয় হেৰাসমেন্ট আমাক দি আহি আছে কাৰণ কিয় এনেকা কৈছে আমি যেনে হেতক আমি ফাটা কাৰি কেনে খাব গৈছো আমাক এনেকা নিউজ বিহেভ কৰে হিয়তে মেঘালয় মানুহ আমাৰ অসমত আহিলে চলিব নোৱাৰে কাৰণ কি আমাৰ অসমত মেডিকেল আছে অসমত ডাঙৰ ফেক্টৰী আছে অসমৰ পৰা চাউল
নাই মেঘালয় কি আহে আমাৰ অসমত একো নাই মেঘালয় আৰক্ষীৰ বিৰুদ্ধেও তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে মেঘালয় আৰক্ষীও একাংশ যি মেঘালয়ৰ চালক আছে যিসকলে গুণ্ডামি কৰে সেই পৰ্যটন ক্ষেত্ৰসমূহৰ সন্মুখত অসমৰ চালকসকলৰ সৈতে বেয়া ব্যৱহাৰ কৰে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে সেইকাৰণে মেঘালয় আৰক্ষী মুৰ্দাবাদ বিভিন্ন ধৰণী তেওঁলোকে দিছে আৰু তেওঁলোকে এটা স্পষ্ট কথা যদিহে অসমৰ গাড়ী যাবলৈ নিদিয়ে তেন্তে মেঘালয়ৰ গাড়ীও তেওঁলোকে আহিবলৈ নিদিয়ে কাৰণ মেঘালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে মেঘালয়ৰ বিভিন্ন ধৰণৰ চিকিৎসাৰ কাৰণে অহা লোক অসমত থাকে গুৱাহাটীলৈ আহে প্ৰত্যেকখন চিকিৎসালয়লৈ যদি যোৱা যায় তাত মেঘালয়ৰ পৰা অহা লোকক আমি পাম শিক্ষাৰ্থীসকল আছে কিন্তু তাৰ পাছতো মেঘালয়ৰ একাংশ লোকৰ যি ময়মতালি আৰু যি আমি এটা কথা অপ্ৰিয়লৈ সত্য কথা যিটো আমি সাত ভনীৰ শ্লোগান আমি গাই থাকোঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগত অসম কিন্তু আটাইতকৈ বেছি এই ৰাজ্যসমূহৰ পৰা নিৰ্যাতিত হৈ আছে প্ৰত্যেক ক্ষেত্ৰত সীমা বিবাদ যদি চাবলৈ যাওঁ মেঘালয়ৰ সৈতে সীমা বিবাদ আছে আলোচনাৰ ওপৰত আলোচনা হৈ আছে কোনোদিন কিন্তু সীমা বিবাদৰ অন্ত পৰা নাই সেইদিনাখন আমি দেখিছিলোঁ যে জোৰাবাটৰ কাষতে থকা পিলিংকাটাত আহি মেঘালয়ৰ একাংশ দুৰ্বৃত্তই এগৰাকী মহিলাক আক্ৰমণ কৰি থৈ গ'ল সীমা বিবাদ চলি আছে তাত পৰ্যটন ক্ষেত্ৰখন অসমৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল বুলি ক'ব লাগিব তাত তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰ আছে কিন্তু 90% লোক অসম হৈয়ে তেওঁলোক যাব লাগে ভায়া গুৱাহাটী হৈ তেওঁলোক যাব লাগে পল্টন বজাৰ তেওঁলোকৰ টেক্সি ষ্টেণ্ড আছে শিলঙলৈ মানুহ গৈ থাকে কিন্তু সেইখন মেঘালয়ৰ মানুহে বুজি পোৱা নাই এই অসমৰ চালকসকলক যিসকল তেওঁলোকৰ পৰ্যটনৰ কাৰণে থবলৈ যায় সেই দিশতো তেওঁলোকে বাধা প্ৰদান কৰিছে মানে মনোপলি কৰিব বিচাৰিছে সকলো তেওঁলোকৰে দপদপনি চলিব তেওঁলোকে অসমৰ পৰা আহি মানুহ লৈ যাব সেই কথা কিন্তু অসমৰ চালকসকলে কোনো কাৰণত মানি নলয় বুলি স্পষ্ট কৰি দিছে আৰু তেওঁলোকে কৈছে যে যদি মেঘালয়ত অসম ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী সোমোৱা নিষেধ আছে তেন্তে গুৱাহাটীতো বা অসমৰ বিভিন্ন অন্য প্ৰান্ততো কিন্তু ML ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী চলাত নিষেধাজ্ঞা তেওঁলোকে আৰোপ কৰিব আৰু পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাত ইতিমধ্যেই আৰক্ষী মুতায়ন কৰা হৈছে মেঘালয় আৰক্ষী মুৰ্দাবাদ ধ্বনি দিছে 6-7 মাহমান আগতে এনেকুৱা ধৰণৰ অনুৰূপ পৰিস্থিতি এটা সৃষ্টি হৈছিল তেতিয়া মেঘালয় চালক সংস্থা আৰু অসমৰ যিসকল গুৱাহাটীৰ টেক্সি চালক সংস্থা আছে তেওঁলোকৰ মাজত আলোচনা হ'ল কাৰণ 7 দিন বন্ধ কৰি দিয়াৰ লগে লগে মেঘালয় নিজৰ যিটো তেওঁলোকৰ অস্তিত্ব তেওঁলোকে বুজি পালে যে আমি অসম অবিহনে জীয়াই থাকিব নোৱাৰোঁ অসমৰ এই গুৱাহাটীৰ ৰাস্তাটো নোহোৱাকৈ বা অহা ৰাস্তা নাথাকিলে তেওঁলোক পৰ্যটক তেওঁলোকৰ তালৈ কেনেকৈ যাব আৰু পৰ্যটন ক্ষেত্ৰসমূহ কেনেকৈ চলিব তেওঁলোকৰ ৰাজহ কেনেকৈ চলিব তেওঁলোকৰ ৰাজ্য কেনেকৈ চলিব ডাঙৰ এটা প্ৰশ্ন পিছত তেওঁলোকে নতৰ্কি কৰিবলৈ বাধ্য হৈছিল কিন্তু পুনৰ তেওঁলোকৰ এই উকমুকনি তেওঁলোকৰ আৰম্ভ হৈছে পুনৰ চৰম অসভ্যতালি আৰম্ভ কৰিছে একাংশ মেঘালয়ৰ চালকে যিসকলৰ আগতেও তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল কিন্তু তেওঁলোকক উচিত শিক্ষা দিয়াৰ সময় আহি পৰিছে সেইকাৰণে এয়া জোৰাবাটৰ দৃশ্য আপোনালোকক দেখাই আছোঁ পুৱাৰ ভাগত যথেষ্ট সংখ্যক আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে যাতে কোনো কাৰণত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় মাৰপিটৰ সৃষ্টি নহয় তাৰ কাৰণে অসম প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিদৰে অসম প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু মেঘালয় প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এয়া ML ৰেজিষ্ট্ৰেশ্যনৰ প্ৰত্যেকখন গাড়ী ঘূৰাই পঠিওৱা হৈছে মেঘালয়ৰ লোকৰ প্ৰৱেশ অসমত নিষিদ্ধ কৰা হৈছে আৰু তেওঁলোকক এক উচিত শিক্ষা দিয়া হ'ব কাৰণ অসমৰ গাড়ীসমূহকো তেওঁলোকে তাৰ পৰা ঘূৰাই পঠিয়াইছিল আৰু অসমৰ গাড়ীলৈ আপোনাৰ নিজৰ যদি গাড়ী আছে সেইখন গাড়ী লৈ আপুনি মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰলৈ যাব পাৰিব নে নোৱাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ মেঘালয়ৰ একাংশ লোক আছে যিসকলে এই এনেকুৱা ধৰণৰ পৰিস্থিতিবোৰৰ উদ্ভৱ কৰিছে আৰু অসমৰ যিসকল টেক্সি চালক আছে যিসকলে অতি কষ্ট কৰি দীৰ্ঘদিন ধৰি তেওঁলোকে গুৱাহাটীৰ পৰা পৰ্যটকসকলক শিলঙলৈ লৈ যায় মেঘালয়ৰ বিভিন্ন প্ৰান্তলৈ লৈ যায় তাৰ কাৰণে তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰসমূহ চলি আছে আৰু সেই টেক্সি চালকসমূহকে কিন্তু তেওঁলোকে ভাবুকি প্ৰদান কৰিছে তাৰ কাৰণে এবাৰ জোৰাবাটৰ পৰা ঘূৰাই পঠোৱা হৈছে মেঘালয়ৰ টেক্সিসমূহ পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকা আছে সেইকাৰণে CRPF বাহিনীও মুতায়ন কৰা হ'ব কিছু সময়ৰ পিছতে আৰু আজিৰ দিনটো তাত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিব গুৱাহাটীৰ টেক্সি চালক সংস্থাই হাজাৰ টেক্সি চালক ওলাই আহিছে তেওঁলোকৰ এটাই কথা যে আমি কাৰোবাৰ মুখৰ ভাত কাঢ়িবলৈ যোৱা নাই আমাৰ ইয়াৰ পৰা যিসকল পৰ্যটক যায় তেওঁলোকক আমি শিলঙত নমাই থৈ আহোঁ তাৰ বিনিময়ত আমি পইচা পাওঁ আৰু এনেকুৱা নহয় যে মেঘালয়ৰ গাড়ী ইয়াত প্ৰৱেশ কৰিব নোৱাৰে মেঘালয়ৰ গাড়ীও প্ৰৱেশ কৰিব পাৰে তেনে ক্ষেত্ৰত কিহৰ কাৰণে মেঘালয়ৰ চালকসকলে তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰসমূহত অসমৰ টেক্সি চালকসমূহক নিষিদ্ধ ঘোষণা কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰেই ফল আজি নিজেই মেঘালয়ৰ চালকসকলে পাব এইদৰে জোৰাবাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু চালকসকলে বন্ধ কৰি দিছে মেঘালয়লৈ যোৱা সকলো পথ আৰু কোৱা হৈছে যদিহে মেঘালয়ৰ চালকসকলে নুবুজে
তেন্তে গুৱাহাটীৰ চালকসকলেও নিজৰ স্থিতিত অটল থাকিব তেওঁলোককো কোনো কাৰণত গুৱাহাটীত প্ৰৱেশ কৰিবলৈ নিদিয়ে আৰু কেনেকৈ তালৈ পৰ্যটক যায় আমিও চাম বুলি মন্তব্য কৰিছে গুৱাহাটীৰ পৰ্যটকসকলে এইখন যুঁজ দীৰ্ঘদিনৰ পৰা চলি আহিছে কিন্তু সমাধান সূত্ৰ লাগে কাৰণ যাত্ৰীসকল দুই পক্ষৰ মাজত যাত্ৰীসকল বিবুদিত পৰে এতিয়া জোৰাবাটত শ্বিলঙলৈ যোৱা একাংশ লোক ৰৈ আছে তেওঁলোকক যাবলৈ তেওঁলোকৰ গাড়ী নাই অসমৰ গাড়ী তাত প্ৰৱেশ কৰিবলৈ নিদিয়ে মেঘালয়ৰ গাড়ী তাত প্ৰৱেশ কৰিবলৈ নিদিয়ে তেন্তে তালৈ সাধাৰণ ৰাইজ যাব কেনেকৈ সেয়াও এটা ডাঙৰ প্ৰশ্ন দুইখন চৰকাৰে এই ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰিব লাগে কিন্তু দীৰ্ঘদিনীয়া এটা সমস্যা এনেকুৱা নহয় যে এই মেঘালয় আৰু গুৱাহাটীৰ চালকসকলৰ মাজত এনেকুৱা ধৰণৰ সমস্যা চলি থাকে মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে তাৰ পিছত পুনৰ বুজাবুজিত দুইটা পক্ষ উপনীত হয় কিন্তু পুনৰ মেঘালয়ৰ ফালৰ পৰা এনেকুৱা ধৰণৰ যি ভাবুকি আহিলে ভাবুকিৰ পাছত কিন্তু আজি ওলাই আহিছে জোৰাবাটত অসম টেক্সি চালকৰ সংস্থাসকল হাজাৰ হাজাৰ চালক তাত আছে তেওঁলোকৰ স্পষ্ট কথা ML ৰেজিষ্ট্ৰেচনৰ গাড়ী মেঘালয় ৰেজিষ্ট্ৰেচনৰ গাড়ী আজি গুৱাহাটীত প্ৰৱেশ কৰিবলৈ নিদিয়ে ধন্যবাদ